নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম আধ্যাত্মিক শিক্ষা আমাৰ বাবে কিমান বেছি প্ৰয়োজন। আধ্যাত্মিক চিন্তা চেতনাই আমাৰ মনবোৰ পৰিপূৰ্ণ কৰি তুলিব পাৰিলে আমাৰ কিমান বেছি উপকৃত হ'ম আমি সেই সম্পৰ্কে আজি দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। আধ্যাত্মিক শিক্ষা মানে মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আধ্যাত্মিক চেতনা মানেতো বুজি পাইছেই, যি ভগৱানৰ প্ৰতি বিশ্বাসী বিনয়ী হৈ থকা, সেয়া হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতা মানে মই কেৱল ভগৱান চৰ্চাকে আধ্যাত্মিকতাৰ সংজ্ঞায়িত কৰিবলৈ যোৱা নাই। আধ্যাত্মিকতা মানে হৈছে এটা শক্তিক বিশ্বাস কৰা, যি শক্তি আমাক এনেকুৱা এটা চেতনা আমি জাগ্ৰত হয় আমাৰ মনত, যে আমি যদি বেয়া কাম এটা কৰোঁ, কোনো মানুহে নেদেখিলেও কথা নাই, কিন্তু এটা ভগৱানে মোক দেখি আছে, সেই যিটো বিশ্বাস, যাৰ প্ৰেক্ষাপটত কুকৰ্মবিলাকৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ, সেয়া হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতা আমাৰ মনত যিমানে বেছি জাগ্ৰত কৰিব পাৰিম, সিমানে আমাৰ মনটো আনন্দৰে পৰিপূৰ্ণ হৈ থাকিব। গতিকে ভগৱান বিশ্বাস হৈছে আধ্যাত্মিকতাৰ এটা অংগ। মই বৰ্তমান ধৰ্ম নামত যি ভেদাভেদবিলাক হৈ আছে, এই সম্পৰ্কত মই মাত মাতিবলৈ যোৱা নাই। মই ক'বলৈ বিচাৰিছোঁ যে প্ৰকৃত যদি আধ্যাত্মিকতা আপোনাৰ অন্তৰত থাকে, আপুনি কিমান বেছি উপকৃত হ'ব, সেই সম্পৰ্কেহে মই আজি দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। আধ্যাত্মিক চিন্তা চেতনাই আমাৰ মনবোৰ প্ৰশান্তিৰে পৰিপূৰ্ণ কৰি তোলে। মনটো যদি প্ৰশান্তি আনিবলৈ মন আছে, মনত যদি অনাবিল আনন্দ আনিবলৈ মন আছে, আপুনি কিন্তু আধ্যাত্মিকতা ভাৱ আপোনাৰ অন্তৰত জাগ্ৰত কৰিব পাৰিব লাগিব। আধ্যাত্মিকতাৰ আন এটা অংগ হৈছে প্ৰাৰ্থনা। প্ৰাৰ্থনা কৰিলে আমাৰ দেহ আত্মা কিমান বেছি শুদ্ধ হয় আপোনালোকেতো সকলোৱে জানে। পুৱা গধূলি যদি অকণমান সময় 1 মিনিট সময় বেলেগ কৰিবলৈ মন নাথাকিলেও বোলে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জনাজন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰুৰাম আমাৰ পৰম গুৰু। জাষ্ট এনেকৈও যদি আপুনি কয় নহয়, আপোনাৰ দেখিব মনটো কিমান বেছি অনাবিল প্ৰশান্তিৰে ভৰি পৰিব। একদম শান্তি, একদম যেন চুকুন বুলি যে হিন্দীত শব্দ এটা আছে, সেই চুকুন আপোনাৰ অন্তৰত ভৰি পৰিব। গতিকে নিজে এইটো প্ৰেক্টিছ কৰি চাব পাৰে। যদি প্ৰাৰ্থনা আপোনালোকে নকৰে, পুৱা আৰু গধূলি কিছু 1 মিনিট সময় জাষ্ট বেলেগ বোলে প্ৰাৰ্থনা কৰিবলৈ মন নাই, এতিয়া মই যেনেকৈ ক'লোঁ শ্ৰীমন্ত শংকৰ এই শাৰীকে গাওক, দেখিবা মনটো কিমান বেছি একদম চুকুন, মানে একদম পিচ, মানে শান্তিৰে মনটো একদম ভৰি পৰিব। আপোনালোকে নিজে যেতিয়া কৰিব তেতিয়াহে বুজি পাব। ভগৱান আছে নাই ক'বলৈও নাযাওঁ, কাৰণ ভগৱান আছে নাই কোনো দেখি পোৱা নাই এতিয়া। কিন্তু ভগৱানৰ যদি শক্তিটোক আমি বিশ্বাস কৰোঁ, ভগৱান যদি সত্তাটোক আমি বিশ্বাস কৰোঁ, তেন্তে কিন্তু মনটো অনাবিল প্ৰশান্তিৰে ভৰি পৰাৰ ক্ষেত্ৰত ই বহুত বেছি পৰিমাণে সহায়ক হয়। গতিকে প্ৰাৰ্থনা আপোনাৰ জীৱনৰ এক সংগী কৰি ল'ব পাৰে। সংগী মানে বেছি দৰকাৰ নাই, বোলে জাষ্ট ৰাতিপুৱা অকণমান গা ধুই উঠি ধুনীয়াকৈ প্ৰাৰ্থনা 1 মিনিট কৰিলোঁ, আৰু সন্ধ্যা পৰত বোলে এনেকৈ 1 মিনিট সময় প্ৰাৰ্থনা কৰিলোঁ। চাবচোন মনটো কিমান বেছি ফূৰ্তি লাগিব। একদম দেহ আৰু আত্মা একত্ৰীকৰণ যি প্ৰক্ৰিয়া, সেয়া হৈছে প্ৰাৰ্থনা। গতিকে প্ৰাৰ্থনাই আমাৰ বহুত বেছি লাভদায়ক আমাৰ বাবে। আৰু আধ্যাত্মিক শিক্ষাই আমাৰ ধৈৰ্য শক্তি বৃদ্ধি কৰে। এতিয়া যিসকল লোক প্ৰকৃততে আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ, তেওঁলোকৰ ধৈৰ্য শক্তি সদায় বেছি থাকে। তেওঁলোকে কিবা এটা বস্তু পাবলৈ যিমান দিন অপেক্ষা কৰিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে আধ্যাত্মিক চিন্তা চেতনাই আমাৰ ধৈৰ্য শক্তি বঢ়াই তোলাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে ভূমিকা আৰোপ কৰে। আধ্যাত্মিকভাৱে আমাক সংযমী হ'বলৈ শিকায়। কথা বতৰা ক্ষেত্ৰত হওক, চাল চলনৰ ক্ষেত্ৰত হওক, প্ৰতিটো ক্ষেত্ৰত আমাক সংযমী হ'বলৈ শিকায়। য'ত যিটো কথা ক'ব লাগে সেইটো কথাহে কোৱা, য'ত যিযোৰ ড্ৰেছ পিন্ধি যাব লাগে সেই ড্ৰেছযোৰহে পিন্ধা, য'ত যিটো কৰিব লাগে সেইটোহে কৰা, য'ত যিটো নকৰিব লাগে সেইবিলাকৰ পৰা হাত সাৰি থকা, সেয়া হৈছে সংযমী হোৱাৰ লক্ষণ। গতিকে প্ৰাৰ্থনাই তথা আধ্যাত্মিকতাভাৱে আমাৰ মনটো সংযমী হ'বলৈ শিকায়। এতিয়া দিন ৰাতি ভগৱান চৰ্চা কেৱল মাত্ৰ আধ্যাত্মিকতা নহয়। প্ৰকৃত আধ্যাত্মিকতা হৈছে যি আধ্যাত্মিকতা ভাৱ সঞ্চিত কৰি আমাৰ মনটো সুস্থ সবল চিন্তা চেতনাৰে মনটো জাগ্ৰত কৰিব পাৰি, সেয়াহে হৈছে প্ৰকৃত আধ্যাত্মিকতা। যে মনটো অনবৰত আমাৰ 24/7 মনটো যদি আপোনাৰ পজিটিভ লাগি থাকে, মনটো যদি ৰিলেক্স অনুভৱ কৰি থাকে, বেয়া চিন্তাৰ পৰা মনটো হাত সাৰি থাকে, ইতিবাচক চিন্তা চেতনাৰে মনবিলাক পৰিপূৰ্ণ হৈ থাকে, সেয়া হৈছে আধ্যাত্মিকতাৰ ভাৱৰ লক্ষণ। গতিকে আধ্যাত্মিকতা ভাৱ আপোনাৰ অন্তৰত যিমানে জাগ্ৰত কৰিব পাৰিব, আপুনি সিমানে হেপ্পী হৈ থাকিব পাৰিব। আৰু যিমানে হেপ্পী হৈ থাকিব পাৰিব, সিমানে ভাল কামবিলাক হৈ থাকিব। গতিকে ভাল কামবিলাক কৰি যাবলৈ, ভাল কামবিলাক সম্পাদন হ'বলৈ আপুনি কিন্তু আধ্যাত্মিকতা ভাৱৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। আধ্যাত্মিকতাভাৱে আমাক আত্মাৰ সৈতে শৰীৰৰ একত্ৰীকৰণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বঢ়াই তোলাত বহুত বেছি পৰিমাণে ভূমিকা আৰোপ কৰে। গতিকে আধ্যাত্মিকতাভাৱে আত্মা আৰু শৰীৰ দুইটা বস্তু একত্ৰিত কৰি তোলাত ই বহুত বেছি পৰিমাণে ভূমিকা আৰোপ কৰে। গতিকে আত্মা আৰু শৰীৰ একত্ৰীকৰণ কৰি জীৱনটো মহিয়ান কৰি তোলাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক বাস্তৱায়িত কৰিবলৈ আধ্যাত্মিক শিক্ষাই বহুত বেছি পৰিমাণে প্ৰেৰণা যোগায়।
আৰু আধ্যাত্মিকভাৱে আমাক কুকৰ্মবিলাক কৰিবলৈ সদায় বাধা দিয়ে। কাৰণ আমাৰ এইটো বিশ্বাস থাকে যে এতিয়া মই আজি বেয়া কাম এটা কৰিছোঁ, কোনো মানুহে দেখা নাই, কথা নাই, কিন্তু মোক ভগৱানে দেখি আছে। সেই ভাৱটো যদি আপোনাৰ মনত থাকে, আপুনি কোনোদিন বেয়া কাম কৰিব নোৱাৰে। কাৰণ আমাৰ মৃত্যু সময়লৈকে আমি এই শৰীৰটোলৈ ফিতাহী কৰোঁ। মৃত্যুৰ পিছত জানো আমাৰ কিবা অৱস্থিতি থাকে? আমাৰতো মৃত্যুৰ পিছত আমাৰ আত্মাটোহে থাকিব। যদি আত্মা থাকে, আত্মাৰ অৱস্থিতি মোৰ হিচাপত কিন্তু আত্মাটো আছে বুলি বিশ্বাস কৰোঁ। কাৰণ শৰীৰটোৰ মৃত্যু হ'ব, তাৰপিছততো আত্মাটোহে জীয়াই থাকিব। যদি আমি বেয়া কাম কৰোঁ, আমি গৈ যমৰ ওচৰত জানো তাৰ স্বীকাৰোক্তি দিব নালাগিব? মই যম আছে নাই, ভগৱান আছে নাই, এইবিলাক কথা ক'বলৈ মই বিচৰা নাই। আশা কৰিছোঁ বুজি পাইছে। পুনৰবাৰ কৈছোঁ, মইতো এজন প্ৰচণ্ড বিজ্ঞান মনস্ক লোক, কিন্তু তথাপিও মই কিন্তু আধ্যাত্মিক ভাৱত বিশ্বাসী এজন লোক। আধ্যাত্মিক ভাৱত বিশ্বাসী এজন বিজ্ঞান মনস্ক লোক মই। গতিকে মই এনেকৈ যদি বহুত হেপী থাকিব পাৰিছোঁ, এতিয়া 25 বৰ্ষত ইমান হেপী হৈ থাকিব পাৰিছোঁ, এইটো আপোনালোকক বুজাবলৈ ভাষা নাই। মোক এদিন লগ পালেহে অনুভৱ কৰিব পাৰিব। গতিকে মই পাৰিছোঁ যেতিয়া, মই আশা কৰিছোঁ আপোনালোকেও পাৰিব। গতিকে আধ্যাত্মিকতা ভাৱ আপোনাৰ অন্তৰত জাগ্ৰত কৰক, বিজ্ঞান মনস্ক হওক। এতিয়া বহুতে ক'ব পাৰে, তইতো আধ্যাত্মিকতা ভাৱত তই বিশ্বাসী, তই বিজ্ঞান মনস্ক কেনেকৈ হ'বি? কিছুমানে প্ৰশ্ন কৰিব পাৰে। মই সদায় এটা কথাই কওঁ যে যি বিজ্ঞান মনস্কতাই আমাক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰিব পাৰে, নতুনত্ব আনিব পাৰে, সেই বিজ্ঞান মনস্কতাক মই বিশ্বাসী। আৰু যি আধ্যাত্মিকতা ভাৱে আমাৰ মনটোক প্ৰশান্তি দিব পাৰে, সেই আধ্যাত্মিকতা ভাৱতো মই বিশ্বাসী। গতিকে দুয়োটাৰ পৰা মই ভাল দিশবিলাক মই এডপ্ট কৰি লৈছোঁ। গতিকে সেয়াই আৰু মোৰ বৈশিষ্ট্য, মোৰ বেলেগ একো নাই। প্ৰকৃত আধ্যাত্মিকতা ভাৱ আপোনাৰ মনত জাগ্ৰত কৰক, কুকৰ্মবিলাকৰ পৰা হাত সাৰি থাকক, মোৰ সেইটোৱে আহ্বান সকলোলৈকে। মই আশা কৰিছোঁ মোৰ ভিডিঅ'টো মৰ্মাৰ্থখিনি বুজি পাইছে। যদি বুজি পাইছে, নিজৰ জীৱনত প্ৰয়োগ কৰিব, তেতিয়া আপোনাৰ লগতে দহৰো উপকৃত হ'ব। গতিকে আধ্যাত্মিকতা ভাৱ আপোনাৰ মনত এদিন জাগ্ৰত কৰি চাওক, দেখিব আপুনি কিমান মনটো ৰিলেক্স লাগিব। সেই ৰিলেক্স অনুভৱে আপোনাক ভাল কাম কৰিবলৈ প্ৰেৰণা যোগাব, যি প্ৰেৰণাই আপুনি এজন মহান ব্যক্তিলৈ পৰিগণিত হোৱাৰ ক্ষেত্ৰত দুখোজ আগুৱাই দিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব। গতিকে সকলোৰে মংগলময় হওক জীৱনবিলাক, সকলো সূৰ্যমুখী ফুলৰ দৰে জিলিকি উঠক, সেই আহ্বানেৰে আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ।